हेलो डियर स्टूडेंट्स, আজি আমি আলোচনা কৰিম ইংলিছ সাবজেক্টটো কেনেকৈ পঢ়িলে 90 স্কোৰ কৰিব পাৰি। যে ইয়াৰ আগৰ ভিডিঅ'ত যে আছামিজ সাবজেক্ট কেনেকৈ পঢ়িলে 90 স্কোৰ কৰিব পাৰি ডিসক্ৰিপশনত দিয়া থাকিব, তোমালোকে গৈ চাই ল'বা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইংলিছ সাবজেক্টটো কেনেকৈ পঢ়িলে 90 স্কোৰ কৰিব পাৰি। যে তোমালোকে যদি ক্লাস 9, 10, 11, 12 পঢ়ি আছা, তেনেহ'লে ইংলিছ সাবজেক্টটো কেনেকৈ পঢ়িলে 90 স্কোৰ কৰিব পাৰিবা তাৰ বিষয়ে আজি আলোচনা কৰা হ'ব। ফাৰ্ষ্টত তোমালোকে এই তিনিটা কৰিব লাগিব ইংলিছত 90 পাবলৈ হ'লে। নোটছ মেকিং, তোমালোকে নোটছ মেকিঙত দেন দিব লাগিব। তাৰপিছত ৰিভিজন তোমালোকে কেনেকৈ কৰিবা এইটো ভিডিঅ'ত কোৱা হ'ব। লাষ্ট টাইম ৰিভিজন আৰু তোমালোকে এক্সামৰ আগত কেনেকৈ ৰিভিজন কৰিবা, 1 মাহ বা 1.5 মাহ আগত তোমালোকে কেনেকৈ ৰিভিজন কৰিবা বা কেনেকৈ প্ৰিপেয়াৰ কৰিবা, এই তিনিটা এই ভিডিঅ'ত কভাৰ কৰা হ'ব। আশা কৰোঁ এইখিনি কৰিলে তোমালোকে 90 পাবলৈ সক্ষম হ'বা বা তাতকৈ বেছি পাবা। নোটছ মেকিং, যে নোটছ মেকিং তোমালোকে কেনেকৈ কৰিবা। যেহেতু ক্লাস 9, 10, 12 MC কুৱেশ্যন আহিব, তোমালোকে সেইকাৰণে কি কৰিবা, সেইখিনি কম তোমালোকে এইখিনি ক্লাস 12তো এপ্লাই কৰিব পাৰিবা। ফাৰ্ষ্টত তোমালোকৰ মেইন বুক, যে ইংলিছত বহুতখিনি থাকে, যে ইংলিছত যেনে মেইন বুক থাকে, গ্ৰামাৰ থাকে, পেজেছ থাকে, ৰাইটিং থাকে, এইবিলাক কেনেকৈ পঢ়িবা ষ্টেপ বাই কোৱা হ'ব। যে মেইন বুকখন তোমালোকে কেনেকৈ পঢ়িবা কোৱা হ'ব। যে মেইন বুকত তোমালোকে যে প্ৰ'জ এণ্ড পয়েট্ৰি, তোমালোকৰ মেইন বুকত প্ৰ'জ আৰু পয়েট্ৰি থাকে। এই প্ৰ'জ আৰু পয়েট্ৰি তোমালোকে কেনেকৈ পঢ়িবা। যে লাইন বাই লাইন ৰিডিং, প্ৰ'জ আৰু পয়েট্ৰি তোমালোকে কি কৰিবা, লাইন বাই লাইন ৰিডিং পঢ়িব লাগিব। যেহেতু তোমালোকে MCQ কুৱেশ্যন আহে, সেইকাৰণে কি কৰিব লাগিব, তোমালোকে লাইন বাই লাইন ৰিডিং পঢ়িব লাগিব। তাৰপিছত তোমালোকে কি কৰিবা, যে পয়েট্ৰি ক্লাস 10 আৰু 9ত জানা তোমালোকৰ কবিতা তুলি দিয়ে, পয়েম তুলি দিয়ে আৰু তোমালোকৰ কিছুমান খালী ঠাই থাকে, সেই খালী ঠাইত ওয়ার্ড কিছুমান বহাব লাগে। লাইন বাই লাইন পঢ়িবা। তাৰপিছত তোমালোকে দিয়া আছে যে টেক্সট বুকৰ যিবিলাক কুৱেশ্যন আছে সেইখিনি তোমালোকে কি কৰিবা, সলভ কৰিবা। যে শৰ্ট কুৱেশ্যন, বিশেষকৈ যিবিলাক শৰ্ট কুৱেশ্যন আছে সেইবিলাক বেছিকৈ চাবা, যেহেতু তোমালোকৰ MCQ কুৱেশ্যন আহিব। তাৰপিছত আছে যে ফ্লো 2023 এণ্ড 2024 কুৱেশ্যন পেপাৰ, তোমালোকে কি কৰিবা, বিশেষকৈ ক্লাস 9 আৰু 10ৰ যে আগৰখিনি নাচালেও হ'ব, 2023 আৰু 24 কুৱেশ্যন পেপাৰখন তোমালোকে চাবা। ইয়াৰ পৰা বহুত কুৱেশ্যন কমন পৰিব এজ ইট ইজ, আৰু এনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যন আহিব বুলি চেবাই কৈছে। সেইকাৰণে তোমালোকে কি কৰিবা, 2023 আৰু 24 কুৱেশ্যন পেপাৰখন মাষ্ট বি তোমালোকে চাবাই। এইখিনি চালে তোমালোকে গম পাবা পেটাৰ্ণ, আৰু তোমালোকৰ এইখিনিৰ পৰা কমন কুৱেশ্যন আহিব। তাৰপিছত চাবা কুৱেশ্যন প্ৰেক্টিক্স, তোমালোকে কি কৰিবা, কুৱেশ্যন প্ৰেক্টিক্স কৰিবা। MCQ যিকোনো এখন বুক ল'বা, তাৰপিছত তোমালোকে কি কৰিবা, কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিবা। এইখিনি কৰিলে তোমালোকে এই মেইন বুকত যিখিনি তোমালোকৰ মাৰ্ক আছে তোমালোকে পাবলৈ সক্ষম হ'বা। যে ক্লাস 11 আৰু 12 তোমালোকে কি কৰিবা, লাষ্ট 5 ইয়াৰ্ছৰ প্ৰিভিয়াছৰ কুৱেশ্যন চাবা, তোমালোকৰ বহুতখিনি হেল্প হ'ব। তাৰপিছত আহিল তোমালোকৰ ৰিপিট, যে ক্লাস 9 আৰু 10 যিখন ৰিপিট বুলি কওঁ, আৰু ক্লাস 11, 12 স্নেপশ্বট আছে, এইখিনি তোমালোকে কেনেকৈ পঢ়িবা। এইটো তোমালোক বিশেষকৈ 10 মাৰ্ক থাকে, এইটো তোমালোকে কেনেকৈ পঢ়িলে 10 মাৰ্ক পাবলৈ সক্ষম হ'বা সেইটো কৈ আছোঁ। এই ৰিপিটৰ তোমালোকে কি কৰিবা, ষ্টৰি হিচাপে মনত ৰাখিবা, যিকোনো এটা চেপ্টাৰ ষ্টৰি হিচাপত মনত ৰাখিবা। মনত ৰখাৰ পিছত তোমালোকে কি কৰিবা, 2023 এণ্ড 2024 কুৱেশ্যন পেপাৰ সলভ কৰিবা। 2023 আৰু 24ত যিখিনি ৰিপিটৰ কুৱেশ্যন আহিছিলে সেইখিনি তোমালোকে সলভ কৰিবা, আৰু ষ্টৰিটো তোমালোকে এটা ষ্টৰি মনত ৰাখি যাতে যিকোনো কুৱেশ্যন আহিলে তোমালোকে এই ষ্টৰিটোৰ পৰা কিছু লিখিব পাৰা, তেনেকৈ প্ৰিপেয়াৰ কৰিবা। আৰু ক্লাস 11 আৰু 12ৰ কাৰণে তোমালোকে কি কৰিবা, লাষ্ট 5 ইয়াৰ্ছ প্ৰিভিয়াছৰ কুৱেশ্যন চাবা আৰু ষ্টৰিটো ভালকৈ মনত ৰাখিবা। তাৰপিছত আহিল তোমালোকৰ গ্ৰামাৰ, যে গ্ৰামাৰ কেনেকৈ পঢ়িবা। যে গ্ৰামাৰৰ তোমালোকে ৰুলখিনি মুখস্থ কৰিবা, আৰু ৰুলখিনি ভালকৈ বুজি ল'বা। যে এনেকুৱা ধৰণৰ বহুত ষ্টুডেণ্ট আছে ৰুল নপঢ়ি ডাইৰেক্ট
প্ৰিভিয়াছৰ কুৱেশ্যন প্ৰেক্টিছ কৰে তেনেকুৱা কাম নকৰিবা। ফাৰ্ষ্টত তোমালোকে ৰুলবিলাক ভালকৈ পঢ়িবা। তাৰপিছত PYQ মানে প্ৰিভিয়াছৰ কুৱেশ্যন কমপক্ষে লাষ্ট 10 ইয়াৰ্ছ তোমালোকে চাবা, তোমালোকৰ কমন পৰিব। আৰু লাষ্ট 10 ইয়াৰ্ছ চালে তোমালোকে যিখিনি এক্সেপশ্যন আছে সেইখিনি তোমালোকে কম পাবা। লাষ্ট 10 ইয়াৰ্ছ তোমালোকে কি কৰিবা, গ্ৰামাৰৰ প্ৰিভিয়াছৰ কুৱেশ্যন কৰিবা। তাৰপিছত তোমালোকে কি কৰিবা, প্ৰেক্টিছ কৰিবা। প্ৰেক্টিছ কৰিব লাগিব, প্ৰেক্টিছ নকৰিলে তোমালোকৰ মনত নাথাকে, প্ৰেক্টিছ কৰিবা। তাৰপিছত ৰাইটিং ছেকশ্যন, যে ৰাইটিং ছেকশ্যন তোমালোকে কেনেকৈ পঢ়িবা বা কেনেকৈ কভাৰ কৰিবা। যে বহুত এনেকুৱা ধৰণৰ ষ্টুডেণ্ট আছে যে ৰাইটিং ছেকশ্যন বাদ দি যা, তোমালোকে কি কৰিবা, এইটো ভুল নকৰিবা। যে ৰাইটিং ছেকশ্যনত বহুত মাৰ্ক থাকে, এইখিনি তোমালোকে কৰিবা। যে কেনেকৈ কৰিবা কৈ আছোঁ, যে ট্ৰেণ্ডিং টপিক যিটো তোমালোকৰ মানে ৰিপৰ্ট ৰাইটিং এছে যিবিলাক মানে গঠিত হৈছে বা 2024 বা 25 চনত কি হৈছে সেইটো তোমালোকে মানে ট্ৰেণ্ডিং টপিক যিটো টপিক আছে সেইটো টপিক তোমালোকে কি কৰিবা, অলপ মনত ৰাখিবা আৰু সেইটোৰ বিষয়ে অলপ মানে পঢ়িবা। তাৰপিছত ফৰ্মেট তোমালোকে কি কৰিবা, যে ৰিপৰ্ট ৰাইটিং এছে কেনেকৈ লিখিব লাগে, জব এপ্লিকেশ্যন ক্লাছ 11-12ত কেনেকৈ লিখিব লাগে সেইটো তোমালোকে ফৰ্মেটবিলাক মনত ৰাখিবা। আৰু যিকোনো নিদিয়ক কিয় সেই ফৰ্মেটত তোমালোকে লিখিবা। ফৰ্মেট বিশেষকৈ তোমালোকে ফৰ্মেটত লিখিবলৈ চেষ্টা কৰিবা আৰু ফৰ্মেটটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত লাষ্ট 5 নম্বৰ আহিল পেজেছ, যে তোমালোকে পেজেছ কেনেকৈ সলভ কৰিবা। যে কৈ আছোঁ যে প্ৰেক্টিছ PYQ প্ৰিভিয়াছৰ কুৱেশ্যন তোমালোকে কি কৰিবা, এই পেজেছ যিখিনি আহিছে লাষ্ট 5 ইয়াৰ্ছৰ সেইখিনি তোমালোকে কি কৰিবা, প্ৰেক্টিছ কৰিবা। প্ৰেক্টিছ কৰাৰ পিছত তোমালোকে যে পেজেছ লিখাৰ ধৰণ, যে 5 ইয়াৰ্ছ কুৱেশ্যন সলভ কৰিলে তোমালোকে পেজেছ লিখাৰ ধৰণ শিকি যাবা। বা পেজেছ লিখাৰ ধৰণ কেনেকৈ লিখিব লাগে সেইখিনি এটা ভিডিঅ' চাব পাৰা বা টিচাৰক সুধিব পাৰা। যে এইখিনি কৰিবা, এইখিনি কৰিলে পেজেছত ফুল মাৰ্ক পাবা। এতিয়া আমাৰ 2 নম্বৰ ষ্টেপ হ'ল যে তোমালোকে এইখিনি কৰাৰ পিছত ৰিভিজন কেনেকৈ কৰিবা। যে তোমালোকে ৰিভিজন কেনেকৈ কৰিবা, যে ৰাইটিং তোমালোকে লিখি প্ৰেক্টিছ কৰিবা। ইংলিছ ছাবজেক্টটো তোমালোকে যিমান পাৰা লিখি প্ৰেক্টিছ কৰিবা। লিখি প্ৰেক্টিছ কৰিলে তোমালোকৰ ৱৰ্ডবিলাক মনত থাকিব। চাবা 1 নম্বৰ দি আছে যে শ্বৰ্ট এনচাৰ 1 and 2 মাৰ্কৰ কুৱেশ্যনবিলাক তোমালোকে মুখস্থ কৰিবা, ডাইৰেক্ট মুখস্থ কৰিবা। সেইবিলাক কুৱেশ্যন তোমালোকে 5 মাৰ্কৰ কুৱেশ্যনত লিখিব পাৰিবা। তাৰপিছত 2 নম্বৰ আছে যে লং এনচাৰবিলাক পইণ্ট হিচাপত মনত ৰাখিব লাগিব। যে তোমালোকৰ যিবিলাক লং এনচাৰ আছে 5 মাৰ্কৰ 4 মাৰ্কৰ সেইবিলাক তোমালোকে কি পইণ্ট হিচাপত মনত ৰাখিবা। আৰু 1-2 মাৰ্কৰ মুখস্থ কুৱেশ্যনবিলাক ইয়াত সোমাই দিবা। 3 নম্বৰ যিবিলাক মনত নাথাকে সেইবিলাক শ্বৰ্ট নোটছ 1 পেজত লিখিবা। যে যিকোনো এটা চেপ্টাৰত যিবিলাক তোমালোকৰ মনত নাথাকে ৱৰ্ডবিলাক বা কুৱেশ্যন মনত নাথাকে সেইবিলাক তোমালোকে এটা পেজত লিখিব পাৰা, সেইখিনি তোমালোকে বাৰে বাৰে চাব পাৰা। তাৰপিছত হ'ল যে লাষ্ট টাইম ৰিভিজন 1 month বা 1.5 month কেনেকৈ ৰিভিজন কৰিবা কৈ আছোঁ। যে শ্বৰ্ট নোটছ প্ৰত্যেকটো চেপ্টাৰৰ শ্বৰ্ট নোটছ বনাবা, যিখিনি তোমালোকৰ মনত নাথাকে সেইখিনি তোমালোকে বাৰে বাৰে চাবা। তাৰপিছত যে কুৱেশ্যন পঢ়িবা আৰু নিজে এনচাৰ নোচোৱাকৈ লিখিব চেষ্টা কৰিব লাগে। লাষ্ট 1 monthত তোমালোকে কি কৰিবা, কুৱেশ্যনবিলাক পঢ়িবা আৰু নিজে সেই কুৱেশ্যনৰ এনচাৰবিলাক লিখিবলৈ নিজে চেষ্টা কৰিবা যে কেনেকৈ এনচাৰটো লিখিব পাৰি। তোমালোকে নাচাই মানে এনচাৰ লিখিবা, তেতিয়া তোমালোকৰ প্ৰেক্টিছ হৈ যাব। আৰু এনেকুৱা কাম কৰিলে তোমালোকৰ পৰীক্ষাত যে যিটো পাহৰাৰ সম্ভাৱনা সেইটো কমি যাব আৰু তোমালোকে নিজে লিখিব পাৰিবা। এইখিনি পঢ়িলে তোমালোকে নিশ্চয় 100ৰ ভিতৰত 90 পাবলৈ সক্ষম হ'বা বুলি মই আশা কৰোঁ। মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবা, বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হওঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে। থেংক ইউ অল অফ ইউ।